হাই গাইজ, কেনে আছে সকলো বৰ্তমান ভালে আছেনে? আৰু বুধন শইকীয়া আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ মই আছোঁ এতিয়া গোলাঘাট মেডিকেলত। এখন মেডিকেল দেখিলে এখন চব মেডিকেল আছে, এখন মেডিকেল। মই এতিয়া বৰ্তমান গোলাঘাট মেডিকেলত আছোঁ। আৰু মোক বহুতে এতিয়া ফোন কৰি আছে, কি হ'ব কি নহ'ব, 20 তাৰিখে কি হ'ল কি নহ'ল, ৰিজাল্টটো দিয়ক, অতি সোনকালে দিয়া নাই। আৰু বিশেষকৈ মই এইকেইদিনত তাৰমানে মোবাইলত বেছি ব্যস্ত নাই। আৰু কেলৈ কৈছোঁ মই তাৰমানে চাওক, আৰু মোৰ অলপ প্ৰব্লেম চলি আছে মোৰ বিশেষকৈ, সেইকাৰণে মই আপোনালোকক দিব পৰা নাই। কি প্ৰব্লেম চলি আছে মই পিছত ক'ম, আপোনাক জনাম, এতিয়া নজনাওঁ। আৰু বিশেষকৈ মই এতিয়া মেডিকেলৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বেছি বৰ দীঘলীয়া নকৰোঁ, শ্বৰ্টকৈ বনাইছোঁ আপোনালোকৰ কাৰণে। তাৰমানে মোক ফোন মাৰি বহুত মাৰি আছে। মই তাৰমানে ৰিচিভ কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব, ৰিচিভ কৰিব পৰা নাই, ফোন মাৰি আছে ৰিচিভ কৰিব পৰা নাই। এই ভিডিঅ'ৰ জৰিয়তে মই এতিয়া সন্ধিয়া হৈ গ'ল, মই কিন্তু আজি ভিডিঅ' বনোৱা নাছিলোঁ। সেইকাৰণে মই সময় পোৱা নাছিলোঁ কাৰণে এতিয়া মই ধৰক আপোনালোকক দিব পৰা নাই। কামৰ বিষয়ে কি হৈছে কি নাই হোৱা, মেইন কথা এনেকুৱা হ'ল, মই তাৰমানে নিজেই অলপ প্ৰব্লেমত ফচি আছোঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে, আৰু ফোনটো ৰিচিভ কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব। মই তাৰমানে অলপ ব্যস্ত হৈ আছোঁ বেলেগ কামৰ তাত। আৰু কি কামত ব্যস্ত হৈছোঁ পিছত গম, মোৰ অলপ তাৰমানে পৰিস্থিতি বেয়া আছে। আৰু সেইকাৰণে মই তাৰমানে আপোনালোকে বেয়া নাপাব, সেইকাৰণে মই দিব পৰা নাই। বহুতে আকৌ পিছত ক'বই নহয়, আকৌ দাদা আপুনি বহুত এটিটিউড, বহুত ফোন চোন নাদাঙে নকৰে ইমান। মই তাৰমানে ফোন দঙা হেৰিত নাই তাৰমানে। আৰু যিটো ফোন তাৰমানে ফোন হেৰি হৈ আছে, সেই ফোনটো মই অলপ চাইলেণ্ট কৰি ৰাখিছোঁ। সেইকাৰণে মই দাঙিব পৰা নাই দেই। আপোনালোকে মোক কোনো বেয়া পাব নালাগে, সেইটো বিষয়লৈ বেয়া নাপাব। গাইজ, কি ক'ম আৰু আপোনালোকক দেখাইছোঁ কামৰ বিষয়ে যিটো আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। চাই যদি ভাল পালে লাইক এটা কৰিবা, যিমান পাৰে শ্বেয়াৰ কৰি নাপাবা। নেক্সট ভিডিঅ' আপোনালোক পাইছোঁ। জয় অসম।